নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, পহি আমাৰ পৰম গুৰু, পহি আমাৰ পৰম গুৰু। নাটখনিৰ পাতনি মেলি পৰীক্ষামূলকভাৱে যাগ যজ্ঞ পূজা পাতলৰ প্ৰতি আস্থাহীন পাণ্ডিত্যাভিমানী তথা একেশ্বৰবাদ বিৰোধীসকলৰ লগত কৃষ্ণ ভক্তি পৰায়ণসকলৰ মাজত থকা বিৰোধক ভেটি কৰি দুটা শ্লোক আৰু 10টা গীতৰ মাজেৰে মূলৰ কোনো বিশেষ হাল সলনি নকৰাকৈ নিজস্ব কল্পনাৰে প্ৰয়োজনত মূল কাহিনীত থকা কিছু অংশ চমুৱাই এটা স্থানীয় বা থলুৱা চৰিত্ৰৰ সংযোজন ঘটাই শ্ৰীকৃষ্ণ, বলোৰাম, গোপবালক, দ্বিজসকল, চন্দ্ৰ ভাৰতী, দ্বিজ পত্নীসকল আৰু দেৱতাসকলৰ চৰিত্ৰৰে মুঠতে যাগ যজ্ঞত আস্থাহীন পাণ্ডিত্যাভিমানী তথা ভক্তি বিৰোধী ব্ৰাহ্মণসকলৰ লগত কৃষ্ণ ভক্তি পৰায়ণ পত্নী আৰু গোপসকলৰ মাজত থকা বিৰোধক মুখ্যৰূপে উপস্থাপন কৰি কাহিনীভাগৰ কৰ্মমাৰ্গ তথা ভক্তি মাৰ্গক শ্ৰেষ্ঠ স্থান দি ৰচা এই নাটখনি শ্ৰী শ্ৰী মাধৱদেৱৰ আদ্য শ্ৰাদ্ধ উপলক্ষে বাৰাদিত পোনপ্ৰথমে প্ৰদৰ্শন কৰি দৰ্শকক পৰম আনন্দ দিয়াৰ পিছত দ্বিতীয়বাৰ তীৰ্থভ্ৰমণৰ পৰা পাটবাউসীলৈ উভতি অহাৰ পাছত পুনৰ উদ্যমেৰে ভাগৱত, হৰিবংশ আৰু বিষ্ণু পুৰাণৰ পৰা লোৱা কাহিনীৰ আধাৰত 1561-62 খ্ৰীষ্টাব্দৰ প্ৰায় 112 বছৰ বয়সত পাটবাউসীত ৰচা পাৰিজাত হৰণ নাটখনৰ সংলাপ তথা চৰিত্ৰ সৃষ্টিৰ বাবে শ্ৰোতাই নাটকীয় গুণৰ ফালৰ পৰা সৰ্বশ্ৰেষ্ঠ নাট হিচাপে গ্ৰহণ কৰা ইয়াৰ মূল বিষয় দেৱতাসকলৰ অনুৰোধ মৰ্মে নৰকাসুৰক বধ কৰি স্বৰ্গৰ পৰা পাৰিজাত ফুল আনি দ্বাৰকাত ৰোপণ কৰা, অৰ্থাৎ নৰকাসুৰক বধ তথা পাৰিজাত হৰণ সুকীয়া কাহিনী দুটাত ভাগৱতৰ ঘটনাক্ৰম ৰক্ষাৰে দুয়োটা কাহিনীৰ ঘটনাৰাজিৰ সম্পৰ্ক স্থাপন কৰি শ্ৰীকৃষ্ণৰ পত্নী হৰণ আৰু শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী আৰু সত্যভামাৰ প্ৰতি থকা পত্নী প্ৰেম, নাৰদৰ মুখত পাৰিজাত ফুলৰ মহিমা, পাৰিজাত ফুলৰ বাবে শ্ৰীকৃষ্ণৰ ওচৰত ৰুক্মিণীৰ প্ৰাৰ্থনা, ৰুক্মিণীৰ সৈতে শ্ৰীকৃষ্ণই নাৰদক সাদৰেৰে দ্বাৰকাপুৰ আগমনৰ বাৰ্তা সোধা, দেৱৰাজ ইন্দ্ৰৰ কৃষ্ণ স্তুতি, কৃষ্ণই ৰুক্মিণীক পাৰিজাত ফুল প্ৰদান কৰাৰ বিষয়ে নাৰদে সত্যভামাক জনোৱা, শ্ৰীকৃষ্ণই সত্যভামাক সাগৰৰ পৰা পাৰিজাত ফুল আনি দিয়াৰ আশ্বাস, শ্ৰীকৃষ্ণৰ দ্বাৰা নৰকাসুৰ বধ, বসুমতীৰ সন্তান কৃষ্ণ স্তুতি, নৰকাসুৰৰ ৰাজভৱনৰ চৌপাশে বন্দী কৰি থোৱা 16,000ৰ অধিক ৰমণীক উদ্ধাৰ, কৃষ্ণই সত্যভামাক লৈ দেৱলোকলৈ কৰা যাত্ৰা, সত্যভামাই পাৰিজাত ফুলৰ কথা সোঁৱৰাই দিয়াত শ্ৰীকৃষ্ণৰ পাৰিজাত হৰণ আৰু তাকে লৈ শ্ৰীকৃষ্ণ ইন্দ্ৰৰ মাজত তয়াময়া যুদ্ধ, শেষত পাৰিজাত ফুল লৈ কৃষ্ণ দ্বাৰকাত উপস্থিত হৈ পাৰিজাত বৃক্ষ ৰোপণ কৰা এই কাহিনীৰ মাজেৰে সমান্তৰালভাৱে নাৰদৰ টুটুকীয়া স্বভাৱৰ চৰিত্ৰ অংকনেৰে সাধাৰণ ৰাইজকো হাঁহিৰ খোৰাক যোগোৱাৰ পৰিৱেশ সৃষ্টিৰ লগতে নাৰদৰ কাৰ্যাৱলীৰ জৰিয়তে ভগৱানৰ প্ৰতি ভক্তিপৰায়ণতা দেখুৱাই ৰাইজক ভক্তিপথৰ প্ৰতি উদগনি দিবলৈ নাপাহৰা শ্ৰীশংকৰে ইয়াৰ মাজেৰে শ্ৰীকৃষ্ণৰ জীৱনৰ একান্ত ব্যক্তিগত সমস্যাবিলাককো উপস্থাপন কৰি সেই সময়ৰ
সমাজ ব্যৱস্থাত থকা ৰজা প্ৰজা বা ডা ডাঙৰীয়াসকলৰ একাধিক পত্নী গ্ৰহণৰ বিলাসিতা তথা তাৰ ফলত সাংসাৰিক জীৱনলৈ অহা অশান্তিময় পৰিৱেশৰ দৃষ্টান্তসমূহ দাঙি ধৰাই নহয়। নাৰী চৰিত্ৰৰ মাজেদি শশী সত্যভামাৰ মনৰ চিৰন্তন ঈৰ্ষা বাকযুদ্ধ তথা শশীৰ চৰিত্ৰৰ যোগেদি তিৰোতাই লাভ কৰা সামাজিক অস্থায়ী অহংকাৰৰ চিত্ৰৰ প্ৰতিফলনৰ জৰিয়তে নাটখনিত আধুনিক যুগৰ মনস্তাত্ত্বিক চৰিত্ৰ ৰূপায়ণকাৰীসকলৰ লগত ভক্তিতত্ত্ব বীৰত্ব বাকযুদ্ধক নিখুঁত ৰূপত তুলি ধৰি অসমীয়া নাট্য সাহিত্যত গুৰুজনাই প্ৰথম মনস্তত্ত্ববিদ হিচাপে পৰিচয় দিবলৈ সক্ষম হোৱা তথা যুদ্ধক্ষেত্ৰলৈ নিজ নিজ পত্নীক লগত লৈ যোৱাৰ উদাহৰণ হিচাপে শ্ৰীকৃষ্ণই গৰুড়ৰ পিঠিত উঠি যুদ্ধ যাত্ৰা কৰা দেখুৱাই বিষ্ণু কৃষ্ণৰ পৰম অভেদত্ব ভাৱক সজোৰে প্ৰতিপন্ন কৰাৰ লগতে নাটখনিৰ পৰিস্থিতি তথা চৰিত্ৰৰ লগত মিল থকা আকৰ্ষণীয় শব্দ কিংবা কথন ভংগীৰ উপস্থাপন ৰুক্মিণী সত্যভামা শশী দেৱৰাজ ইন্দ্ৰ দেৱৰ্ষি নাৰদ প্ৰত্যেকৰে সুকীয়া সুকীয়া আশা আকাংক্ষাক মনোবাঞ্ছা পূৰ্ণকাৰী ভগৱন্তই বাঞ্ছা পূৰণ কৰাৰ কল্পিত কাহিনীক নাটকৰ প্ৰয়োজনত বা পৰিৱেশৰ লগত খাপ খুৱাই চৰিত্ৰসমূহত আকৰ্ষণীয় ভংগী বচন থকা বাবে আন আন নাটসমূহৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন হোৱাত ৰামচৰণ ঠাকুৰ ৰচিত চৰিত পুথিত পাৰিজাত হেদনাম তাংক মহা অনুপাম বুলি আখ্যা দিয়া এই নাটখনিত 18টি গীত আৰু সংলাপৰ মাজে মাজে 42টি সংস্কৃত ভাষাত শ্লোক 2টি ভটিমা লগতে শান্ত বীৰ হাস্য কৰুণ শৃগাৰ ৰুদ্ৰ ভয়ানক অদ্ভুত আৰু বিভৎস এই নৱৰসৰ সমাহাৰ ঘটাই শ্ৰীকৃষ্ণ সত্যভামা ৰুক্মিণী নাৰদ ইন্দ্ৰ শশী গৰুড় নৰকাসুৰ বসুমতী অদিতি দেৱতাসকলৰ চৰিত্ৰ উপস্থাপন কৰি নাটখনি ৰচাৰ পিছত তেৰাৰ একান্ত সেৱক ৰাম ৰায় বাপৰ অনুপ্ৰেৰণাত ভাগৱতৰ দশম স্কন্ধৰ 1600 আৰু 1700 অধ্যায়ৰ কাহিনীভাগ 1543 খ্ৰীষ্টাব্দত 1466 শকত পাদবাউসীত ৰচা বৈষ্ণৱ ধৰ্মৰ মূল আবেগ প্ৰতিফলিত কালীয় দমন নাটখনিত কাহিনীভাগৰ প্ৰতিকাংশক বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে ইয়াত ৰূপাত্মক শাৰীত দেখা পোৱা দুটা স্বয়ংপূৰ্ণ কাহিনীৰ নাটকীয় ৰূপ কালী দমন আৰু বনাগ্নি পানেৰে কালীয় হ্ৰদত পিপাসুৰ গো ৰক্ষকসকলে জলপান কৰিবলৈ গৈ বিষক্ৰিয়াত অচেতন হৈ পৰা অৱস্থাৰ পৰা আৰম্ভ কৰি ক্ৰমে শ্ৰীকৃষ্ণৰ কালীয় হ্ৰদত অৱতৰণ সামগ্ৰিক অচেতন ভাৱ প্ৰদৰ্শন কালীয় দমন ন্যাক পত্নীৰ স্তুতি কালীময় ৰমণক দ্বীপলৈ প্ৰেৰণ তথা সৰ্বশেষত বনাগ্নি পানেৰে কালীনাগক দমন কৰি গোপীসকলৰ লগত কৃষ্ণই বৃন্দাবনত ৰাতিটো কটোৱাত ৰাতি বন পোৰা জুয়ে বেৰি ধৰাত ঐশ্বৰিক শক্তিৰে কৃষ্ণই এই অগ্নি নিৰ্বাপিত কৰি লগৰীয়াসকলক ৰক্ষা কৰাৰ লগতে ক্ৰোধতা অহংকাৰ আৰু দৰ্পৰ মূৰ্ত প্ৰতীক কালীনাগক যুদ্ধত পৰাস্ত কৰি কৃষ্ণৰ বিজয়ৰ চিত্ৰ অংকনেৰে ঐশ্বৰিক লীলা প্ৰদৰ্শন কৰি কালীদমন ঘটনাটোৰ লগত বনাগ্নিপানৰ প্ৰসংগৰ জৰিয়তে নাটখনিত 21টা শ্লোক 19টা গীত সন্নিৱিষ্ট কৰি কালীবংশৰ এজন নাগ জাতিৰ চৰ্দাৰ নামে পৰিচিত কালীনাগে দলে বলে বৃন্দাবনৰ কাষত যমুনাৰ পাৰত
বাস কৰি বৃন্দাবনবাসীৰ ওপৰত চলোৱা নানান অত্যাচাৰ উৎপীড়না বিনাশিবলৈ শ্ৰীকৃষ্ণই কালিনাগক যুদ্ধক পৰাস্ত কৰি সেই ঠাইৰ পৰা খেদি পঠোৱা গৰুৰে স্বৰ্গৰ পৰা নমাই অনা অমৃত পৰশত কদম গছজোপা জি উঠা তাকে দেখি কালিনাগে সপৰিয়ালে নিৰ্ভয়ে হ্ৰদত বাস কৰা কাতি মাহৰ পূৰ্ণিমাত গুৰুৰৰ পূজা দিয়া ৰীতিক বিৰোধিত কৰাৰ গুৰুৰৰ সৈতে যুদ্ধত পৰাজিত হোৱা অৰ্থাৎ দুষ্ট দুৰ্জয় উৎপীড়নকাৰীৰ প্ৰতীক স্বৰূপ কালিনাগক কেৱল কৃষ্ণইহে দমন কৰিব পাৰে তাকে দেখুৱাই মূলতঃ শাক্তৰ দুৰ্জয় শক্তিৰ ওপৰত বৈষ্ণৱ ভক্তিৰ বিজয় তৃপ্তি প্ৰতিপন্ন কৰাৰ উদ্দেশ্যেৰে ৰচা কালীয় দমন এই নাটৰ পিছতে ভাগৱতৰ দশম স্কন্ধৰ 52 পৰা 55 অধ্যায়ৰ আলমত নাটকীয়তাৰ প্ৰয়োজনত অনাৱশ্যক তত্ত্ব এৰি ভালেমান মৌলিক দিশ সংযোগ কৰি বৈকুণ্ঠৰ কৃষ্ণ আৰু অসমৰ তেতিয়াৰ কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ ৰাজকুমাৰী ৰুক্মিণীৰ মাজত গঢ়ি উঠা নিভাজ প্ৰেমৰ বাবে পৰস্পৰক পৰৰ প্ৰতি আকৰ্ষিত হোৱা ফলস্বৰূপে মাক পিতাকে কৃষ্ণৰ লগত বিয়া দিবলৈ প্ৰস্তুত হয় যদিও ৰুক্মিণীৰ জ্যেষ্ঠ ককায়েক ৰুক্মবীৰে এই প্ৰস্তাৱত সন্মতি নিদি শ্ৰীৰাজ শিশুপালৰ লগত বিয়া দিবলৈ মনস্থ কৰাৰ ফলস্বৰূপে শিশুপালে সেনা সহযোগীৰ সৈতে কুণ্ডিল নগৰত উপস্থিত হৈ কৃষ্ণৰ লগত যুঁজ কৰি পৰাস্ত হোৱাত শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিয়া পথত পুনৰ ৰুক্মভূমিৰে বাধা প্ৰদান কৰে কৃষ্ণৰ বাণত তিষ্ঠিব নোৱাৰি প্ৰাণ হেৰুৱাই যদিও ৰুক্মিণীৰ প্ৰাৰ্থনাত কৃষ্ণই ৰুক্মবীৰক জীৱন দান দিয়া শেষত ভীষ্মক ৰজাই দ্বাৰকাত উপস্থিত হৈ কৃষ্ণৰ ওচৰত কন্যা ৰুক্মিণীক সম্পাদন কৰায়